হাই ফিল্ম দা আহিছে আমাৰ ঘৰলৈ আজি ভাল লাগিছে আহিছে ধন্যবাদ চাই থাকা এই আমাৰ কাৰণে আজি মোৰ কাৰণে তাকে আৰু দুজন আছিলে দুজনৰ কিবা অসুবিধাৰ কাৰণে তেওঁলোকে আহিব নোৱাৰিলে লগ পাম পাছত সিহঁতক না গৈ আছোঁ গহপুৰ অভিমুখে লগৰ কেইটামান আছিলে ভাইটি মাতি আছিলে সিহঁতৰ ঘৰলৈ ত' মই গৈ আছোঁ মোৰ লগত আৰু 3জন আছে লগৰে ভাইটিয়ে ঘৰৰ ওচৰৰ ভাইটি ত' সিহঁতকো দেখাই আনিমি গৈ পিনি ল'ৰাকেইটাৰ নাম আছে পৰাগ এটা য'ত নেকি সিহঁতি ৰিচেণ্টলি আমাৰ আছাম পুলিচত চাকৰি পাইছে আৰু মাতিছিলে সিহঁতৰ ঘৰলৈ গতিকে গৈ এবাৰ খবৰ এটা লৈ আহোঁগৈ ব'লক আমি দেখাই আছোঁ বাকী এইবিলাক জাৰ্ণিটো দেখাই আছোঁ আপোনালোকক এয়া দেখা পাইছে আপোনালোকে লগত আমাৰ বৰ্তা আছে আৰু ভাইটি দুজন আছে চ' আমি 3জন গৈছোঁ কিন্তু ডাঙৰ বৰ্তা হয় বৰ্তা বাহঁতৰ ঘৰত সোমাব তাত থৈ যাম বৰ্তাক আৰু আমি তিনিটা পৰাঘাটৰ ঘৰলৈ গৈ আছোঁ আৰু ঘূৰি আহোঁতে পুনৰবাৰ আকৌ বৰ্তাক আমি ৰাস্তাৰ পৰা লৈ আহিম বাহঁতৰ ঘৰৰ পৰা সোমাই পিনি আৰু ইয়াত দেখিব পাইছে আপোনালোকে আমাৰ এইটো হ'ল ৰাষ্ট্ৰীয় ঘাইপথ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু যদি ক'বলৈ যাওঁ সোঁ চাইডে হৈছে আমাৰ অৰুণাচল আৰু বাওঁফালে হৈছে আমাৰ অসম মানে এই ৰাস্তাটোৱে বৰ্ডাৰ কাম কৰি আছে ৰাস্তাটোৰ অৱস্থা চাব আপোনালোকে গৈ আছে পৰাঘাটৰ ঘৰলৈ পৰাঘাটটো আহিছিলে আগবাঢ়ি আমাক ৰাস্তা দেখাবৰ কাৰণে চ' সি আগে গৈ আছে আৰু আমি পাছে পাছে গাড়ী লৈ আহি আছোঁ আগত গৈ থকাটো বাইক লৈ গৈ থকাটো পৰাগ ৰাস্তাটো অৱস্থা বেয়া একেবাৰে চ' লাহে গৈ আছোঁ দেখাই আছোঁ সিহঁতে ঘৰলৈ গৈ পিনি সিহঁতৰ পৰাগৰ মাক আৰু দেউতাকহঁতে সকলোকে দেখাই দিম চাই থাকোঁ বিৰতি পাই গ'লো পৰাঘাটৰ ঘৰত পৰাগ ওলাই আহিব এতিয়া ভিতৰৰ পৰা কোনে ফোন কৰিছে দেখাই দিছোঁ অলপমান আপোনালোকক পৰাগৰ যিটো নেকি মানে পঢ়াৰ টেবুলখন আছিলে কিতাপখিনি চালক কি এইখন কিতাপ অসম আৰক্ষী কনষ্টেবল নিযুক্তি পৰীক্ষাৰ কাৰণে এইখন কিতাপ পঢ়িছিলে চ' এনেকুৱা ধৰণৰ কিছুমান কিতাপ আপোনালোকে সহায়ৰ বাবে আনিব পাৰে আপোনালোকে ৰিভাইজ কৰিবৰ কাৰণে হওক বা মেইন টাৰ্গেট কৰি পঢ়িবৰ কাৰণেই হওক বহুত সহায় কৰে এইবিলাক কিতাপে ভাল লাগিছে আহিছে ধন্যবাদ চাই থাকা এই আমাৰ কাৰণে আজি হাই ফিল্ম দা আহিছে আমাৰ ঘৰলৈ আজি কিম্পা আহিছে তাকে দুজন আছিলে দুজনৰ কিবা অসুবিধাৰ কাৰণে তেওঁলোকে আহিব নোৱাৰিলে লগ পাম পাছত সিহঁতক না ঠিক আছে খোৱা ভাত পানী খাই উঠাৰ পাছত পৰাগৰ মাক দেউতাক আৰু দাদাকৰ লগত ফটোখন উঠিলোঁ স্মৃতি হিচাপে ৰাখি থওঁ ফটোখন আৰু এয়া দেখিছে আপোনালোকে বাওঁ চাইডৰ পৰা চাব গ'লে পৰাগৰ দেউতাক লগত মাক আৰু লগত কণমানি ছোৱালীজনী পৰাগৰ ভতিজী ছোৱালী আৰু মই তাৰপৰা আৰু ককাইক আৰু এইটোৱে গ'ল হিৰোটো য'ত নেকি চিলেকশ্যন পালে পুলিচত আছাম পুলিচ ড্ৰাইভাৰ কনষ্টেবল হিচাপে চ' বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ তোমাক পৰাগ ভাল হওক ভালে থাকা তুমি সদায় মা দেউতাক সুখ ৰাখিব চেষ্টা কৰিবা তাকে কামনা কৰি পুনৰবাৰ তোমাক মই চাকৰি জীৱনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আহিলোঁ ধুনীয়াকৈ পৰাঘাটৰ ঘৰৰ পৰা ভাত পানী খালোঁ মা দেউতাকে বহুত কষ্টৰে ধুনীয়াকৈ ভাত পানী আমাক ৰান্ধি খোৱালে আৰু আমি তিনিটাই ধুনীয়াকৈ হেৰি কৰিলোঁ আৰু আগত বৰ্তাক নমাই থৈ আহিলোঁ বাহঁতৰ ঘৰত চ' যাওঁতে এতিয়া বৰ্তাকৰ লগত লৈ ল'ম আৰু ৰাস্তাটো মেইন কথা কৈছিলোঁ যে আগত ৰাস্তাটো বেয়া বুলি আৰু মানে ফাইনেলি ৰাস্তাটো লুকছটো এইটো চাওক বনাইছেগৈ মানে টাপলি মাৰিছে চ' আহি ভাল লাগিছে নহ'লে ঘাটলাং কৰি ঘাটত কিমান হেৰি হ'ব আৰু যথেষ্ট দূৰ হয় যিহেতু পৰাঘাটৰ ঘৰলৈ আহিলোঁ তাৰ কথা পেলাব নোৱাৰি পিনি দেখা এটা কৰিলোঁহি আৰু কেনেকুৱা লাগিছে ক'ৰ পৰা চাই আছে আপোনালোকে ক'ব সময়খিনি অলপমান আপোনালোকে ফিলিংছটো ল'ব বিচাৰকচোন এই সময়খিনি মানুহবিলাকে যেতিয়া নিযুক্তি পাইছে বা চাকৰিটো যে পাইছে চাকৰিটো পোৱা সময়কণ কিমান সুখৰ হয় কিমান এটা মধুৰ সময় মাক দেউতাকৰ কাৰণে সেই সময়কণ আপোনালোকে অলপমান নিজৰ ক্ষেত্ৰত
অনুগ্ৰহ আপুনি চাওকচোন কেনেকুৱা লাগে আৰু কমেণ্ট কৰিব ক'ৰ পৰা চাই আছে ঠিক আছে যিসকলে বিফল হৈছে কিবা মানে আশা হেৰুৱাব নালাগে কষ্ট কৰি যাওক আকৌ নিশ্চয় ভাল হ'ব মানে এইফালে মোৰ লগতে আমাৰ কৃষ্ণকান্ত এই এতিয়া বৰ্তমান কৰ্মৰত আছে আসাম পুলিচৰ কামাণ্ডো বেটেলিয়নত এটা অকণ দেখাই লৈ ৰাস্তা চাওক এনেকৈ চলি আছে আকৌ আৰু লগত আছে মই এইটো লগত মানে ধান কুটা মেচিন এটা লৈ আহিছিলোঁ চৰি ধান কুটা মেচিন নহয় এইটো মিঠাই খোৱা মেচিন ৰাস্তাত টাউনতে মটনৰ বাকলিৰ পৰা আদি কৰি কি পায় তাত চব মানে কিজানি ধান হোৱাখিনি 3 মোনমান এতিয়ালৈকে কুটিব পাৰিলে হয় ধান নহয় জানিবা বঢ়িয়া এই ৰাস্তা এফালে বেয়া এফালে ভাল বনাই আছে কোনো কথা নাই খুব কম দিনৰ ভিতৰত ৰাস্তা হৈ যাব বঢ়িয়া আছে আৰু এইখিনিতে জনাব বিচাৰিছোঁ অহা কাইলৈ অৰ্থাৎ ৰাতিপুৱা আপোনালোকে দেখা পাব মই ধুনীয়াকৈ এখন লিষ্ট এখন বনাইছোঁ যে আপোনাৰ যিখিনি এতিয়া এপইণ্টমেণ্ট পাব ল'ৰাখিনি তো তেখেতলোকে ট্ৰেইনিংসমূহত কি কি বস্তু নিব লাগিব ক'ত ট্ৰেইনিংসমূহ হ'ব আৰু আমাৰ ড্ৰাইভাৰ কনষ্টেবলৰ বিশেষকৈ কিমান দিন হ'ব ট্ৰেইনিংটো মানে এমহীয়া দুমহীয়া তিনিমহীয়া কিমান দিন হ'ব গোটেই কথাখিনি কাইলৈ ভিডিঅ'ত আপোনালোকে দেখা হ'ব চ' কাইলৈ পুনৰবাৰ লগ পাম আজিলৈ ইমানে আছিল দেখাবলগীয়া আপোনালোকক অন্য এটা ভিডিঅ'ত আকৌ এবাৰ লগ পাম আৰু ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ